আজি আমি যেটো চেপ্টাৰ কৰিব গৈ আছো চেপ্টাৰটো নাম হয় ভি লুকআপ আৰু এইচ লুকআপ। ভি লুকআপ এইচ লুকআপ কি হয় অলপ পিছতে বুজি আছো। এনে লুকআপ মানেটো কি আমি সকলোৱে জানো চাগে। লুকআপ মানে হল কিবা এটা লুক কৰি দিয়ে, কিবা এটা চাই দিয়ে, কিবা এটা বিচাৰি দিয়ে। কিন্তু ভি লুকআপ আৰু এইচ লুকআপ মানে কি হয় অলপ পিছতে আমি বুজি আছো। চেপ্টাৰটো নাম হয় ভি লুকআপ আৰু এইচ লুকআপ, ঠিক আছে। সো প্ৰথম আমি এখন শীটত এই দুখন টেবুল বনাম, তাৰ পাছৰ শীটখনত এই দুখন টেবুল বনাম, আৰু দুখন টেবুল আছে তাৰ পাছৰ শীটখনত বনাম, ঠিক আছে। তাৰ কাৰণে মই এটা কাম কৰো, একদম চুকত ক্লিক এটা কৰো, এক্সেলটো ওপেন কৰি লওঁ। এইটো এক্সেল আছে, ইয়াৰ পৰা ব্লেংক এখন লৈ লওঁ। অকণমান তলফালে যে প্লাসটো আছে, প্লাসটো যদি মই ক্লিক কৰো অকণমান জুম হৈ যাব। সো আমি কেনেকৈ বনাব লাগিব, এৰ পৰা বি লৈ আৰু সিফালে আমাৰ কিমান লৈ আছে 4 লৈকে। এৰ পৰা বি লৈকে সিলেক্ট কৰিম, সিফালে 4 লৈকে সিলেক্ট কৰিম। এই যে খিৰিকী এখনৰ নিচিনা অপশনটো আছে তাৰ সাইডত যাম আৰু ইয়াৰ পৰা কোনটো সিলেক্ট কৰিম, অল বৰ্ডাৰ সিলেক্ট কৰিম। আৰু গোটেইখিনি মাজত আহিবৰ কাৰণে যাতে আমি লিখিলে প্ৰতিটো ঘৰৰ মাজত লিখা আহে, এই তিনিটা অপশনৰ ভিতৰত মাজৰটো আৰু এই তিনিটা অপশনৰ ভিতৰত মাজৰটো ক্লিক কৰিম আৰু ওপৰৰ ঘৰ দুটা সিলেক্ট কৰিম। কেনেকৈ সিলেক্ট কৰিম, প্ৰথম ঘৰটোৰ একদম মাজত যাম আৰু ওকেটো দবাই টানি লৈ যাম আৰু ইয়াৰ পৰা মই ৰং মৰা টিংটোত যাম আৰু যিকোনো কালাৰ, য়েলো কালাৰ বা গ্ৰীণ কালাৰ কিবা কালাৰ এটা লগাই ল'ম। আৰু তাৰ যিখন পিছৰ টেবুল আছে ডিৰ পৰা এফ লৈ আছে আৰু সিফালে কিমান লৈ আছে 5 লৈ। ডিৰ পৰা এফ লৈ ডিত যাম, ডিৰ পৰা এফ লৈ আৰু সিফালে 5 লৈ আছে। প্ৰথম বৰ্ডাৰটো লগাই ল'ম। এই যে খিৰিকী এখনৰ নিচিনা অপশনটো আছে তাৰ সাইডত যাম, ইয়াৰ পৰা অল বৰ্ডাৰ সিলেক্ট কৰিম। যিয়ে লিখো সব মাজত আহাটো বিচাৰিছো। এই তিনিটা অপশনৰ ভিতৰত মাজৰটো, এই তিনিটা অপশনৰ ভিতৰত মাজৰটো আৰু ওপৰৰ এই প্ৰথম ঘৰটোৰ একদম মাজত যাম আৰু টানি লৈ যাম এই তিনিটা ঘৰ আৰু আমি কালাৰটো চেঞ্জ কৰি ৰং মৰা টিংটোত যাই পেলাই, ঠিক আছে। ওকে, ঠিক আছে। সো আমাৰ ইয়াতে টেবুলখন বনোৱা হৈ গৈছে। সো এতিয়া আমি বিচাৰিম, মানে যেনেকে মই ইয়াতে প্ৰথম টেবুলখন লিখিছো যে 1 মানে আৰ্টছ হয়, 2 মানে সায়েন্স হয়, 3 মানে কমাৰ্চ হয়। সো এতিয়া মই ইয়াত যিমানে মানুহ নিলিখো কিয়, যদি মই আকাশত 2 বুলি লিখিছো ইয়াত কি আহিব লাগিব, সায়েন্স। যদি মই বিকাশত 1 বুলি লিখিছো ইয়াত কি আহিব লাগিব, আৰ্টছ। অটোমেটিক 1টোৱে ইয়ালৈ যাব আৰু বিচাৰি পেলাই ইয়ালৈ আনি দিব লাগিব। সো এনেকে বিচাৰি পেলাই আনি দিয়াটোকে আমি লুকআপ বুলি কওঁ। কিন্তু আজি আমি লুকআপৰ দুটা এডভান্স অপশন আছে যাক কোৱা হয় ভি লুকআপ আৰু এইচ লুকআপ বুলি কোৱা হয়। এই দুটা বেছি ইম্পৰ্টেন্ট হয় নৰ্মেল লুকআপতকে, যিটো আমি আগৰ ক্লাছত কৰিছিলো তাতকে ভি লুকআপ আৰু এইচ লুকআপটো বেছি ইম্পৰ্টেন্ট হয়। ওকে, সো এটা কথা হ'ল নৰ্মেল লুকআপতকে ভি লুকআপ আৰু এইচ লুকআপ বেছি ইম্পৰ্টেন্ট হয়। মানে আজিকালি পেপাৰ বিলাকত কৈ দিয়ে যে ইয়াতে আপুনি হয়তো ভি লুকআপ নহলে এইচ লুকআপ ইউজ কৰক, বা কেতিয়াবা কৈও দিয়ে যে এই দুটাৰ ভিতৰত কোনটো ইউজ কৰিব। কেতিয়াবা নকয়, জাষ্ট কৈ দিয়ে ভি লুকআপ এইচ লুকআপৰ ভিতৰত যিকোনো এটা লগাওক। সো আমি ইয়াতে লগাম কোনটো, ভি লুকআপ লগাম নে এইচ লুকআপ। আচ্ছা, ভি লুকআপ মানে হ'ল ভাৰ্টিকেল লুকআপ আৰু এইচ লুকআপ মানে হ'ল ফুল ফৰ্মটো হ'ল হৰিজন্টেল লুকআপ। ওকে, সো তাৰ কাৰণে আমি মেইন টেবুলখন চাব লাগিব। আচ্ছা, বহুতৰ কনফিউজন হয়, স্যাৰ দুখন টেবুল আছে, প্ৰথম টেবুলখন মেইন টেবুল হয় নে সেকেন্ড টেবুলখন মেইন টেবুল হয়। চাওক এখন এতিয়াও কমপ্লিটই হোৱা নাই, বহুতখিনি কাম বাকি আছে। সো এখন কমপ্লিটেড হয়, এখনে আমাৰ মেইন টেবুল হয়। আচ্ছা, মেইন টেবুলখনত যে আমাৰ বাঢ়ি গৈ আছে 1, 1ৰ পিছত 2, 2 পিছত 3, এটা যে বাঢ়ি গৈ আছে কোনটো ডাইৰেকশ্যনত বাঢ়ি গৈ আছে, y ডাইৰেকশ্যন। এইটো আমাৰ x ডাইৰেকশ্যন হয়, এইটো আমাৰ y ডাইৰেকশ্যন হয়। সো এইটো যে 1, 1ৰ পিছত 2, 2 পিছত 3, তো এইটো ডাইৰেকশ্যনত বাঢ়ি গৈ আছে, এইটো y ডাইৰেকশ্যন, তাকে ভাৰ্টিকেল ডাইৰেকশ্যন বুলি কোৱা হয়। সো আমি মেইন টেবুলখন চাই ল'ম, তেতিয়া গম পাম কোনটো লুকআপ লগাব লাগিব। যিহেতু মেইন টেবুলখন আমাৰ ভাৰ্টিকেল ডাইৰেকশ্যনত আছে, আমি ইয়াত ভাৰ্টিকেল লুকআপটো লগাম, মানে ভি লুকআপ লগাম, ঠিক আছে। আৰু এটা কথা মনত ৰাখিব, নৰ্মেল লুকআপটো যোনে যোনে কৰিছিলে, নৰ্মেল লুকআপত তাম জাম বহুত থাকে, যেনেকৈ প্ৰথম A to Z কৰিব লাগে, বহুত কিবা কিবি থাকে। যোনে যোনে কৰিছে মনত আছে চাগে। ইয়াত A to Z একো কৰাৰ দৰকাৰ নাই, এটা মানে আপডেটেড হয় আৰু বহুত ইম্পৰ্টেন্ট হয়। নৰ্মেল লুকআপতকে ভি লুকআপ আৰু এইচ লুকআপ বেছি ইম্পৰ্টেন্ট হয়, ঠিক আছে। সো এতিয়া কথা হ'ল আমি ইয়াত কোনটো লুকআপ লগাম গম পাই গৈছো। প্ৰথম যদি গম পাই গলো যে কোনটো লুকআপ লগাব লাগিব মেইন টেবুলখন চাই পেলাই। সো এতিয়া আমি ইয়াতে ভি লুকআপ বুলি যিহেতু গম পাইছো, সকলোৱে ইয়াতে ক্লিক এটা কৰক। সো মই ইয়াতে ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা fxত যাম, কাৰণ fxত আমি গোটেইবিলাক ফাংচন বিলাক পাওঁ। সকলোৱে fxত ক্লিক এটা কৰকচোন। এতিয়া সকলোৱে এবাৰ ধ্যান দিয়ক, চাওক ইয়াতে মই অলৰেডি সদায় ইউজ কৰি থকা কাৰণে মই ইয়াত ভি লুকআপটো পাই গৈছো। আপোনালোকে চাগে পোৱা নাই। যদি ভি লুকআপটো পোৱা নাই, ইয়াতে এটা সাৰ্চ বক্স আছে আৰু ইয়াতে এটা গো বুলি লিখা হৈ আছে, সকলোৱে দেখা পাইছেনে বাৰু। তো সাৰ্চ বক্সটোত মই ভি লুকআপ বুলি হাতেৰে লিখিম, ভি মাজত কোনো স্পেচ নাই হা, VLOOKUP ভি লুকআপ বুলি লিখিম আৰু সাইডত যে গো বাটনটো আছে তাতে ক্লিক এটা কৰি দিম। এইটো চাওক ভি লুকআপ বুলি আহি গৈছে। এতিয়া মই ওকেটোত ক্লিক কৰি দিম, ঠিক আছে। সো এনেকুৱা 4টা ঘৰ থকা টেবুল এখন আহিব লাগিব। সকলোৱে চাওকচোন 4টা ঘৰ থকা টেবুল এখন আহিছে নে নাই। মোক সকলোৱে এটা কথা ক'ব পাৰিবনে, লুকআপ ভ্যালু আমাৰ কাৰণে, লুকআপ ভ্যালু কোন হয় বাৰু। আমি কাৰ কাৰণে ৰিজাল্টটো উলিয়াব গৈ আছো বাৰু, আমি ৰিজাল্টটো যে উলিয়াব গৈ আছো আমি আকাশৰ কাৰণে উলিয়াব গৈ আছো। সো নিয়ম মতে এতিয়া আমি আকাশত ক্লিক কৰিব লাগে। কিন্তু মোক এটা কথা কওক, যদি মই আকাশত ক্লিক কৰো, কাৰণ আমি আকাশৰ কাৰণে ৰিজাল্টটো উলিয়াব গৈ আছো, যদি আমি আকাশত ক্লিক কৰো সেই মেইন টেবুলখনত আহি পেলাই বিচাৰিব পাৰিবনে বাৰু, ইয়াত আকাশ মানে কিবা আছেনে বাৰু, নাই। গতিকে আমি আকাশত ক্লিক কৰিম নে আকাশৰ ৰোল নম্বৰটোত ক্লিক কৰিম, আকাশত। নিয়মতে আকাশতে ক্লিক কৰিব লাগে, নিয়মতে আকাশতে ক্লিক কৰিব লাগে। কিন্তু আকাশত ক্লিক কৰিলে সি ইয়াৰ পৰা বিচাৰিব নোৱাৰিব। গতিকে মই আকাশৰ ৰোল নম্বৰটোত ক্লিক কৰিম, কাৰণ তেতিয়া সি বিচাৰিব পাৰিব। ইয়াত সি চেক কৰিব 2টো কোড আছে আৰু বিচাৰি দিব। পাইছনে বাৰু বুজি। সো আমি আকাশৰ ৰোল নম্বৰটোত বা কোডটোত ক্লিক কৰিম। সকলোৱে ক্লিক এটা কৰকচোন, ঠিক আছে। তাৰপিছত টেবুলখন সিলেক্ট কৰিব দিছে। আচ্ছা, তাৰপিছত সকলোৱে 2 নম্বৰ ঘৰটোত ক্লিক এটা কৰকচোন। আচ্ছা, দুইটোত মোক এটা কথা কওক, সকলোৱে এইটো 2ত ক্লিক কৰিছে নে এইটো 2ত ক্লিক কৰিছে, এইটো 2ত ক্লিক কৰিছে, ঠিক আছে। এইটো 2 কাৰণে বিচাৰি, এইটো 2 কাৰণে কিয় বিচাৰিব, ইয়াতো এনসাৰ আহিয়ে আছে। পাইছনে বাৰু বুজি, ঠিক। এতিয়া মোক সকলোৱে 2 নম্বৰ ঘৰটোত ক্লিক এটা কৰকচোন। যদি সকলোৱে 2 নম্বৰ ঘৰটোত ক্লিক কৰিলে আমাক টেবুলটো সিলেক্ট কৰিব দিছে, টেবুলটো মেইন টেবুলটো প্ৰথমটো হয় নে সেকেন্ডটো হয়, প্ৰথমটো হয়। আচ্ছা, এটা কথা মনত ৰাখিব, ভি লুকআপত আমি সদায় টেবুলখন আগৰ নিচিনাকে সিলেক্ট কৰিলে নহব। আগতে আমি কেনেকৈ সিলেক্ট কৰো, জাস্ট ডাটাখিনি সিলেক্ট কৰো, কিন্তু ভি লুকআপত তেনেকৈ কৰিলে এনসাৰটো নাহে। ওকে, আমি ওপৰৰ
ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিব লাগিব এই যে মেইন টেবুলখন আছে কোনকিটা ঘৰত আছে এ আৰু বি আছে এৰ ওপৰত লৈ যাওক আৰু বি লৈ টানি দিয়ক এ আৰু বি সিলেক্ট কৰক আমি কাৰ্সৰডাল এৰ একদম ওপৰত লৈ যাম আৰু ওকে টো ওকে মানে এই ৰাইট ক্লিক সৰি লেফট ক্লিকটো হয় সো মই এৰ একদম ওপৰত লৈ যাম আৰু এনেকে টানি লৈ যাম বি লৈ টানি লৈ যাম সো ইয়াত এ ডট ডট বি বুলি লিখা আহিব চাও সকলোৰে আহিছে নে নাই এতিয়া সকলোৱে 3 নম্বৰ ঘৰটোত ক্লিক এটা কৰক কলম ইনডেক্স নাম্বাৰ অলপ সময় কাৰণে ইনডেক্সটো পাহৰি যাম কলম নাম্বাৰ আচ্ছা ইয়াত যে ৰিজাল্টটো আহিব সায়েন্স আৰ্টস কমাৰ্চ কিবা এটা আহিব আৰু প্ৰথম টেবুলখনৰ 1 নম্বৰ ঘৰ প্ৰথম টেবুলখনৰ 1 নম্বৰ ঘৰৰ পৰা আহিব নে 2 নম্বৰ ঘৰৰ পৰা আহিব বাৰু ইয়াত যে আৰ্টস সায়েন্স কমাৰ্চ কিবা এটা আহিব আৰু এনসাৰ সো প্ৰথম ঘৰটোৰ পৰা আহিব নে সেকেন্ড ঘৰটোৰ পৰা আহিব সেকেন্ড ঘৰটোৰ পৰা আহিব ইয়াত 2 বুলি লিখকচোন সকলোৱে আৰু এতিয়া সকলোৱে একদম লাষ্টৰ ঘৰটোত ক্লিক এটা কৰকচোন এতিয়া লাষ্টৰ ঘৰটোত সব ইয়াতে এটা বস্তু দিয়া হৈ আছে হয়তো আপুনি ট্ৰু বুলি লিখিব নহলে ফলস বুলি লিখিব আমাক যেহেতু এক্সাক্ট ম্যাথছ লাগে আমি বিচাৰিছো একদম এক্সাক্ট ম্যাথছ যদি বিচাৰি পাই তেতিয়াহে এনসাৰটো দিয়ক টুৰ জায়গাত 2.1 2.2 পালে এনসাৰটো দিব নালাগে একদম এক্সাক্ট ম্যাথছ পাব লাগিব পাইছনে বুজি সো তাৰ কাৰণে আমি এক্সাক্ট ম্যাথছৰ কাৰণে কি বুলি লিখিব লাগিব ফলস বুলি সো ইয়াত হাতেৰে ফলস বুলি লিখক কেপিটেলত লিখিলেও হ'ব বা স্মলত লিখিলেও হ'ব নহলে যদি আপোনাৰ ইমান লিখি থকা মন নাই বহুতে জানেই চাগে 0 টোৱে কম্পিউটাৰত ফলস বুজে আৰু 1 টোৱে কম্পিউটাৰত কি বুজে ট্ৰু বুজে সো হয়তো আপুনি হাতেৰে ফলস বুলি লিখি দিয়ক নহলে 0 বুলি লিখি দিলে হ'ব কাৰণ আমি সকলোৱে জানো 0 টোৱে ফলসেই বুজে যদি কোনোবাই ফলস বুলি লিখিছে কাটিব দৰকাৰ নাই মই হয়তো এনেকে হাতেৰে ফলস বুলি লিখক নহলে যদি ফলস বুলি লিখা মন নাই 0 বুলি লিখি লওক কাৰণ 0 টোৱে ফলসেই বুজে আৰু ওকে কৰি দিম সকলোৱে ওকে কৰিলো নে বাৰু বাকিখিনি কৰি থকা দৰকাৰ নাই সুকৰ পৰা টানি আনিলে হ'ব একদম সুকত যাম বগা চিনডাল কলা হৈ যাব আৰু টানি আনিলে হ'ব আচ্ছা এটো শুদ্ধ হৈছে নে ভুল হৈছে কেনেকে চেক কৰিম যদি মই 2 জায়গাত 3 লিখো সায়েন্সৰ জায়গাত কি আহিব লাগিব বাৰু কমাৰ্চ আহিব লাগিব সকলোৱে চেক কৰকচোন এবাৰ ঠিক আছে যদি হৈ গৈছে এখন সেভ কৰি দিব ফাইলত যাব ইয়াৰ পৰা সেভ এজত যাব তাৰ পৰা ব্ৰাউজত যাব আৰু ইয়াৰ পৰা ডেস্কটপত ক্লিক কৰিব আৰু নিজৰ নামটো লিখি পেলাই ইয়াতে সেভ কৰি দিব ঠিক আছে সো প্ৰথমটো আমাৰ কৰা হৈ গল এবাৰ আমি সেকেন্ডটো কৰিব গৈ আছো সো মই এটা কাম কৰো একদম সুকত ক্লিক এটা কৰো ইয়াতে এক্সেল বুলি লিখিম এক্সেল বুলি লিখিলে এক্সেলটো আহি যাব ইয়াতে ক্লিক এটা কৰিম ইয়াৰ পৰা মই ব্ল্যাঙ্ক এখন লৈ লম আৰু অকনমান তলৰ ফালে প্লাসটো আছে ইয়াতে ক্লিক এটা কৰিম অলপমান জুম কৰি লম তল এইখন টেবুলখন বনাব লাগিব ইয়াত এৰ পৰা কিমানলৈ আছে ডি লৈ আছে আৰু সিফালে 2 লৈ আছে এৰ পৰা ডি লৈ মই ইয়াৰ একদম মাজত যাম ওকে টো দবাই টানি লৈ যাম আৰু তললৈ টানি লৈ যাম ইয়াতে যে খিৰিকী এখনৰ নিচিনা অপচনটো আছে তাৰ সাইডত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰ সিলেক্ট কৰি গুটেখিনি মাজত আহিব লাগে যাতে সো তাৰ কাৰণে এই তিনিটা ঘৰৰ ভিতৰত মাজৰটো এই তিনিটা ঘৰৰ ভিতৰত মাজৰটো আৰু ওপৰখিনি মই সিলেক্ট কৰি লম আৰু এই যে ৰং মাৰা টিংটো দেখিছো যাক ফিল কালাৰ বুলি কোৱা হয় ইয়াৰ সাইডত যাম আৰু ইয়াৰ পৰা মই ইয়েলো বা গ্ৰীণ কিবা এটা কালাৰ লগাই লম ইয়াত মই লিখিম আৰু এখন টেবুল বনাব লাগিব f ৰ পৰা h লৈ আছে সিফালে 6 লৈ আছে f ৰ পৰা h লৈ সিফালে কিমানলৈ আছে 6 লৈ ইয়াত যে আমাৰ ইটো খিৰিকী এখনৰ নিচিনা অপচন আছে তাৰ সাইডত যাম ইয়াৰ পৰা অল বৰ্ডাৰ সিলেক্ট কৰিম গুটেখিনি মাজত আহাটো বিচাৰিছো এই তিনিটা ঘৰৰ ভিতৰত মাজত আৰু এই তিনিটা ঘৰৰ ভিতৰত মাজত ক্লিক কৰিম ওপৰৰ পৰা এনেকে টানি লৈ যাম আৰু মই অকমান ইয়াৰ পৰা গ্ৰীণ কালাৰ এটা লগাই দিম বাকি ইয়াতে কিবা এটা লিখিম আমি সাইডত যাব কাৰণে টেব দবাব পাৰো টেব ইয়াতে যে টেব বুলি বাটন এটা আছে সাইডত যাব কাৰণে আমি টেব দবাব পাৰো বা এইকেইটা দবালেও সাইডতে যাওঁ এই যে কাৰ্সৰ কেইটামান আছে ইয়াতে সাইড তেনেকে যাব পাৰো বা এন্টাৰ দবালে তললৈ আহো বা এই তলৰ কাৰ্সৰডালত ক্লিক কৰিলে তললৈ আহিব পাৰো সো ইয়াতে আমি কিবা কিবি লিখিম আৰু ঠিক আছে সো আমাৰ টেবুল এখন বনোৱা হৈ গল সো এইবাৰো আমি লুকআপে লগাব গৈ আছো কিন্তু লুকআপৰ যেটো নরমাল লুকআপ আছে তাতকে বেছি ইম্পৰ্টেন্ট হয় আজিকালি ইন্টাৰভিউত বেছিকে যেটো আহে ভি লুকআপ আহে আৰু এইচ লুকআপ আহে ওকে কিন্তু আমি গম পাব লাগিব যে আমি কোনটো লুকআপ লগাম ভি লুকআপ লগাম নে ইয়াত যে আমি ডাটাটো উলিয়াব গৈ আছো লুকআপ আচ্ছা এনে লুকআপৰ কাম কি হয় বাৰু বহুতে ডাউট হয় স্যাৰ লুকআপ মানে কি হয় নো লুকআপৰ কাম হল কিবা এটা লুক কৰি দিয়া চাই দিয়া বা বিচাৰি দিয়া যেনেকে আকাশত মই 2 বুলি লিখিছো ইয়াত যাব লাগিব 2 মানে কি হয় ইয়াত চাব লাগিব চাই পেলাই আনি দিব লাগিব সো লুকআপ মানে হয় কিবা এটা চাই দিয়া বিচাৰি দিয়া ওকে কিন্তু কথা হল আমি নরমাল লুকআপ ইউজ নকৰো কাৰণ নরমাল লুকআপতকে বেছি ইম্পৰ্টেন্ট হয় ভি লুকআপ আৰু এইচ লুকআপ কিন্তু আমি ইয়াত গম পাব লাগিব যে ইয়াত ভি লুকআপ লগাম নে এইচ লুকআপ লগাম তাৰ কাৰণে মেইন টেবুলখন চাম মেইন টেবুলখনত যে 1 আহিছে 1 ৰ পিছত 2 আহিছে 2 পিছত 3 আহিছে এটো যে বাঢ়ি গৈ আছে এটো x ডাইৰেকশনত বাঢ়ি গৈ আছে নে y ডাইৰেকশনত বাঢ়ি গৈ আছে x ডাইৰেকশনত বাঢ়ি গৈছে যেটো আমি হৰিজন্টাল ডাইৰেকশন বুলি কও সো আমি যে ইয়াত এটো হৰিজন্টাল ডাইৰেকশনত বাঢ়ি গৈ আছে পথলিয়াকে বাঢ়ি গৈ আছে সো আমি যে ইয়াত লগাব লাগিব হৰিজন্টাল লুকআপ বা তাকে এইচ লুকআপ বুলি কয় ইয়াত কোনটো লুকআপ লগাব লাগিব এইচ লুকআপ লগাব লাগিব সকলো ইয়াতে ক্লিক এটা কৰকচোন সো মই ইয়াতে ক্লিক এটা কৰিম আৰু তাৰ পৰা fx ত যাম সকলো fx ত ক্লিক এটা কৰকচোন তাৰ পৰা চাওক মই ইয়াত সদায় কৰি থাকো কাৰণে এইচ লুকআপটো দেখুৱাই আছে আপোনালোকৰ জেগাত হয়তো নেদেখুৱাব পাৰে যদি নেদেখুৱাই এইচ লুকআপ বুলি এই ইয়াতে সাৰ্চ বক্স এটা আছে ইয়াতে এইচ লুকআপ বুলি লিখিব মাজত একো গেপ সেপ নাই আৰু ইয়াতে গো টুত ক্লিক কৰিব যেনেকে মই দেখুৱাই আছো যেনেকে মই ইয়াত হাতেৰে এইচ লুকআপ বুলি লিখিম আৰু ইয়াতে গো টুত ক্লিক কৰিম যেতিয়া ক্লিক কৰিম এইটো এইচ লুকআপ আহি গল আৰু ইয়াতে মই ওকে কৰি দিম যেতিয়া ওকে কৰিলো এনেকুৱা 4টা ঘৰ থকা টেবুল এখন আহিব সকলোৰে আহিছে নে বাৰু আচ্ছা সকলোৱে কনফাৰ্ম হৈ লওক আকৌ আগৰ নিচিনা ভি লুকআপ
লুকআপতে ক্লিক ইয়াত এইচ লুকআপ বুলি লিখা আহিছেনে বাৰু এতিয়া কথা হ'ল লুকআপ ভ্যালু আমাৰ কাৰণে লুকআপ ভ্যালু কোন হয় কাৰ কাৰণে আমি ৰিজাল্টটো উলিয়াব গৈ আছো আমাৰ কাৰণে লুকআপ ভ্যালু কোন হয় ক'বলৈ গ'লে আমি কাৰ কাৰণে ৰিজাল্টটো উলিয়াব গৈ আছো আকাশৰ কাৰণে কিন্তু যদি মই আকাশত ক্লিক কৰো কি মেইন টেবুলত যাই পেলাই বিচাৰিব পাৰিবনে আকাশ মানে কি হয় নোৱাৰে গতিকে আমি আকাশত ক্লিক নকৰো আকাশৰ ৰোল নাম্বাৰটোত ক্লিক কৰিম তেতিয়া কি বিচাৰিব পাৰিব যে 2 মানে কি হয় 1 মানে কি হয় পাইছনে বাৰু বুজি সকলোৱে আকাশৰ ৰোল নাম্বাৰ বা কোডটোত আকাশৰ কোডটোত সকলোৱে ক্লিক এটা কৰক সো মই 2 টোত ক্লিক এটা কৰিম এফালৰ 2 টোত দে এফালৰ 2 টোত সিফালৰ 2 টোত ক্লিক নকৰিব কাৰণ এটো এনসাৰ আহি আছে আমি এটো এনসাৰ উলিয়াব গৈ আছো এই 2 টোত ক্লিক কৰিম সো ইয়াতে ক্লিক কৰিলো এতিয়া সকলোৱে 2 নম্বৰ ঘৰটোত আহকচোন য'ত টেবুল বুলি লিখা হৈ আছে সকলোৱে 2 নম্বৰ ঘৰটোত ক্লিক এটা কৰিলেনে বাৰু টেবুল বুলি ক'লে খৰে মেইন টেবুলখন প্ৰথমখন হয় নে সেকেন্ডখন হয় বাৰু প্ৰথমখন হয় কাৰণ এখন চোন এতিয়াও কমপ্লিটে হোৱা নাই মেইন টেবুল আমাৰ প্ৰথমখন হয় কিন্তু মনত ৰাখিব ভি লুকআপ আৰু এইচ লুকআপৰ ক্ষেত্ৰত টেবুলখন সদায় ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিব লাগে আমাৰ যে মেইন টেবুলখন আছে কোন কিটা ঘৰত আছে এ বি সি ডি সো আমি ওপৰৰ ফালৰ পৰা সিলেক্ট মই একদম এৰ ওপৰত কাৰ্সৰডাল লৈ আহিম আৰু ওকে টো দবাই পেলাই ওকে মানে লেফট ক্লিক টো দবাই পেলাই টানি লৈ যাম কলৈ টানি লৈ যাম ডি লকে সো ইয়াত কি বুলি লিখা আহিব এ ডট ডট ডি বুলি লিখা আহিব সকলোৰে আহিছেনে বাৰু ঠিক আছে এতিয়া সকলোৱে ৰো ইনডেক্স নাম্বাৰ বুলি যেটো 3 নম্বৰ ঘৰত আছে তাত সকলোৱে ক্লিক এটা কৰকচোন 3 নম্বৰ ঘৰটো এতিয়া মই সকলোকে কোৱেশ্চন এটা কৰো আমাৰ যে ইয়াত সায়েন্স আৰ্টস কমাৰ্চ কিবা এটা আহিব আৰু যেটো আমাৰ প্ৰথম টেবুলখন আছে 1 নম্বৰ ৰোটোৰ পৰা আহিব নে 2 নম্বৰ ৰোটোৰ পৰা আহিব বাৰু এনসাৰখিনি 2 নম্বৰ ৰোটোৰ পৰা আহিব ইয়াত সকলোৱে হাতেৰে লিখকচোন 2 বুলি আৰু একদম তলৰ যেটো ঘৰ আছে ৰেঞ্জ লুকআপ তাত সকলোৱে ক্লিক এটা কৰক ইয়াত হয়তো আমি ট্ৰু বুলি লিখিব লাগে নহলে ফলস বুলি যেহেতু আমাক এক্সাক্ট মেথছ লাগে তাৰ কাৰণে ফলস বুলি লিখিব দিছে ইয়াত হয়তো আপুনি এফ এ এল এছ এ ক্যাপিটেল বা স্মল কিবা এটা লিখিলে হ'ল হয়তো ফলস বুলি লিখক নহলে 0 বুলি লিখিলে হ'ব কাৰণ কম্পিউটাৰত 0 মানে ফলস বুজায় আৰু 1 মানে ট্ৰু বুজায় সো হয়তো হাতেৰে ফলস বুলি লিখক নহলে 0 বুলি লিখক এতিয়া হয়তো এন্টাৰটো প্ৰেছ কৰক নহলে ওকে ক্লিক এটা কৰক বাকিখিনি কৰি আচ্ছা এটো কিয় এনেকৈ ঠিক আছে সো আমি ইয়াতে ৰিজাল্টটো উলিয়াব গৈ আছো ইয়াতে ক্লিক এটা কৰিম তাৰ পৰা এফএক্সত যাম যেহেতু আমি গম পাইছো ইয়াত আমি কোনটো লুকআপ লগাব লাগিব এইচ লুকআপ বা হাতেৰে ইয়াত এইচ লুকআপ বুলি লিখি দিম এইচ লুকআপ আৰু গো টুত ক্লিক কৰিম এটো এইচ লুকআপ আহি যাব আৰু ওকে কৰিম এতিয়া মই চাম লুকআপ ভ্যালু আমি কাৰ কাৰণে ৰিজাল্টটো উলিয়াব গৈ আছো আমি যে ইয়াৰ ৰিজাল্টটো উলিয়াব গৈ আমাৰ লুকআপ ভ্যালু কোন হয় আকাশ হয় কিন্তু আমি আকাশত ক্লিক কৰিলে নহব কাৰণ কি আকাশৰ কাৰণে বিচাৰিব নোৱাৰিব আমি আকাশৰ ৰোল নাম্বাৰটোত ক্লিক কৰিম তেতিয়া কি বিচাৰিব পাৰিব 1 মানে কি হয় 2 মানে কি হয় সো আমি আকাশৰ ৰোল নাম্বাৰটোত ক্লিক কৰিম তাৰ পিছত সেকেন্ড ঘৰটো আহিম টেবুলখন সিলেক্ট কৰিব দিছে টেবুলখন মেইন টেবুলখন সিলেক্ট কৰিব আছে কিন্তু ভি লুকআপ আৰু এইচ লুকআপৰ ক্ষেত্ৰত টেবুলখন খতে ওপৰৰ ফালৰ পৰা একদম ওপৰৰ ফালৰ পৰা যেনেকৈ এই যে টেবুলখন আছে কোন কিটা ঘৰত আছে এ বি সি ডি সো মই এৰ পৰা ডি লৈকে সিলেক্ট কৰি দিম মই এৰ পৰা ডি লৈ সিলেক্ট কৰি দিম ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিব লাগে তাৰ পিছত মই 3 নম্বৰ ঘৰটো আহিম ৰো ইনডেক্স নাম্বাৰ বুলি যত লিখা হৈ আছে সো এতিয়া মই সকলোকে কোৱেশ্চন এটা কৰো ইয়াত যে ৰিজাল্টটো আহিব সায়েন্স আৰ্টস কমাৰ্চ কিবা এটা আহিব আৰু সো এই যে মেইন টেবুলখনৰ প্ৰথম ৰোটোৰ পৰা আহিব নে সেকেন্ড ৰোটোৰ পৰা আহিব বাৰু সেকেন্ড ৰোটোৰ পৰা আহিব 2 নম্বৰ ৰোটোৰ পৰা আহিব সো ইয়াত মই 2 বুলি লিখিম আৰু লাষ্টৰ ঘৰটোত হয়তো ট্ৰু বুলি লিখিব লাগে নহলে ফলস বুলি লিখিব লাগে যেহেতু আমাক এক্সাক্ট মেথছ দৰকাৰ গতিকে আমি কি বুলি লিখিম ফলস বুলি লিখিম বা ফলস মানে 0 তেও ফলসে বুজায় হয়তো আপুনি ইয়াত হাতেৰে ফলস বুলি লিখক নহলে 0 বুলি দবালে হ'ব কাৰণ 0 টোৱে কম্পিউটাৰ ফলস বুজায় আৰু 1 টোৱে ট্ৰু বুজায় সো এতিয়া আমি কি কৰিম হয়তো এন্টাৰটো প্ৰেছ কৰিম নহলে ওকে কৰিম বাকিখিনি কৰি থকা দৰকাৰ নাই একদম সুকত যাম এই বগা চিনডাল কলা হৈ যাব সুকত যোৱাৰ লগে লগে আৰু ওকে টো দবাই টানি লৈ আহিম এটো শুদ্ধ হৈছে নে ভুল হৈছে মই নিজে চেক কৰিম 2 জেগাত যদি মই 3 লিখি দিও আৰু এন্টাৰটো যদি প্ৰেছ কৰো সায়েন্সৰ জেগাত কি আহি যাব লাগিব কমাৰ্চ আহি সো এটো যদি সেভ কৰিব লাগে মই ফাইলত যাম ইয়াৰ পৰা সেভ এজত যাম তাৰ পৰা মই ব্ৰাউজত যাম ইয়াৰ পৰা মই ডেস্কটপত যাম আৰু ইয়াতে মই নিজৰ নামটো লিখি পেলাই সেভ কৰি দিম ঠিক আছে সো আমি এইখন টেবুলৰ কাম এই দুখনৰো কাম আমাৰ হৈ গল আৰু এই দুখনৰ কামো আমাৰ হৈ গল এতিয়া আমাৰ তলত আজি আৰু এখন আছে টোটেল আজি আমি 3খন কৰিম সো এতিয়া আমি এইখন আৰু এইখন টোটেল দুখন আছে এইখন এখন এই দুখন আমি বনাব লাগিব সো ইয়াত কোৰ পৰা কলৈ আছে এৰ পৰা এফ লৈ আছে আৰু হিফালে কিমানলৈ আছে 5 লৈ আছে এৰ পৰা এফ লৈ আৰু 5 লৈ সো তাৰ কাৰণে মই একদম সুকত যাম এক্সেল বুলি সাৰ্চ কৰিম এইটো এক্সেলটো আহি যাব ইয়াতে ক্লিক এটা কৰিম ইয়াৰ পৰা ব্ল্যাঙ্ক এখন লৈ লম মই অকনমান ইয়াক জুম কৰিলো তলফালে প্লাসটো আছে তাত ক্লিক কৰিলে জুম হ'ব এৰ পৰা এফ লৈ আছে আৰু হিফালে কিমানলৈ আছে 5 লৈ মই এনেকে ওকে টো ইয়াৰ একদম মাজত গৈছো ওকে টো দবাই টানি লৈ আহিছো এই যে খিৰিকিখনৰ নিচিনা অপচনটো আছে তাৰ সাইডত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰ সিলেক্ট কৰিম যি লিখো প্ৰতিটো ঘৰৰ মাজত আহাটো বিচাৰিছো এই তিনিটা ঘৰৰ ভিতৰত মাজৰটো আৰু এই তিনিটা ঘৰৰ ভিতৰত মাজৰটো ক্লিক কৰিম এই ওপৰৰ ঘৰ আচ্ছা এখন এই যে কোৱেশ্চনটো যদি চাই ওপৰৰ গোটেই কিটা ঘৰ মিলি পেলাই এটা ঘৰ হৈ আছে যেনেকৈ ইয়াত এটা ঘৰ কিন্তু ওপৰৰ গোটেই কিটা ঘৰ মিলি এটা ঘৰ হৈ আছে সো তাক বনাম কেনেকে এইটো ঘৰ এই গোটেই কিটা ঘৰ মিলি এটা ঘৰ হৈ আছে ইয়াক এটা ঘৰ কেনেকে বনাম তাৰ কাৰণে প্ৰথম ঘৰটোৰ একদম মাজত যাম ওকে টো দবাই মানে লেফট ক্লিক টো দবাই টানি লৈ যাম গোটেইখিনি সিলেক্ট হৈ গল এতিয়া ইয়াতে চাওকচোন দুইফালে কাৰ্চিন থকা এটা অপচন আছে যাক মাৰ্জিন সেন্টাৰ বুলি কোৱা হয় ইয়াতে দুইফালে কাৰ্চিন থকা ইয়াতে ক্লিক এটা কৰি লল গোটেই ঘৰকিটা মাজৰ আজগিটা নাইকিয়া হৈ গল গোটেইটো ঘৰ এটাই ঘৰ হৈ গল এতিয়া মই ৰং মাৰা টিংটোৰ সাইডত যাম আৰু ইয়াৰ পৰা যিকোনো এটা কালাৰ সিলেক্ট কৰিম তেনেকৈ ইয়াৰ দুই একদম মাজত যাম আৰু টানি লৈ যাম আৰু ইয়াৰ পৰা ৰং মাৰা টিংটোৰ সাইডত যাম কিবা কালাৰ এটা সিলেক্ট কৰিম তেনেকৈ তলৰ টেবুলখনো বনাই লও ইয়াত কোড আছে 7 পৰা 9 লৈ আৰু হিফালে সি লৈ আছে এফালে 7 পৰা 9 লৈ হিফালে সি লৈ
হৈ আছে সো মই ইয়াতে যাম বৰ্ডাৰটো লগাই লওঁ আৰু ইয়াৰ পৰা মাজত ক্লিক কৰিম এই তিনিটা ঘৰক এটা ঘৰ বনাব লাগে মই ইয়াৰ এইটো ঘৰৰ একদম মাজত যাম আৰু এনেকে টানি লৈ যাম টানাৰ পিছত এই দুইফালে যে কাৰ্চিন থকা এটা সিম্বল এটা আছে যাক মাৰ্জিন চেণ্টাৰ বুলি কোৱা হয় ইয়াতে ক্লিক এটা কৰিম গোটেইকেইটা ঘৰ এটা ঘৰ হৈ যাব মই ইয়াৰ কালাৰটো অকণমান চেঞ্জ কৰি দিওঁ আৰু ইয়াতে মই কি বুলি লিখিব লাগিব ইয়াত কি বুলি লিখা হৈ আছে চাৰ্চ বক্স বুলি লিখা হৈ আছে সো ইয়াতে মই কিবা এটা লিখিম আৰু তেনেকে মই ইয়াৰো কালাৰটো চেঞ্জ কৰি লওঁ আৰু ইয়াতো হেৰি কৰিম সো ইয়াত আমি যি লিখিব লাগে এণ্টাৰ মাৰিম লিখিম এণ্টাৰ মাৰিম লিখিম এণ্টাৰ মাৰিম লিখিম সো ইয়াতে যাম এণ্টাৰ মাৰিম লিখিম মই ইয়াতে যাম এণ্টাৰ মাৰিম লিখিম এণ্টাৰ মাৰিম লিখিম ইয়াতো তেনেকে মই এণ্টাৰ মাৰিম লিখি যাম এণ্টাৰ মাৰিম লিখিম ঠিক আছে সো আমাৰ টেবুলখন বনোৱা হৈ গৈছে এতিয়া মই এটা সকলোকে কথা এটা সুধো সো আমাৰ টেবুলখন বনোৱা হৈ গৈছে এতিয়া প্ৰথম এটা কাম কৰো এই ৰিজাল্টখিনি প্ৰথম উলিয়াই লওঁচোন তাৰপিছত যি লগাব লাগে লগাম আৰু ইয়াতে সকলোৱে ক্লিক এটা কৰকচোন এইখিনি জেগাতে ক্লিক এটা কৰক সো মই ইয়াতে ক্লিক এটা কৰিম আৰু টোটেলটো উলিয়াম এতিয়া টোটেলটো মই উলিয়াম কেনেকে সকলোৱে ইয়াতে ক্লিক এটা কৰিলে নে টোটেলটো উলিয়াবৰ কাৰণে সকলোৱে বৰ্তমান হোমত আছো ন যদি আপোনালোকে হোমত আছে ইয়াতে চাওকচোন সামেশন বুলি অপচন এটা আছে সাম বুলি ইয়াৰ সাইডত ক্লিক এটা কৰক সো এইটো সাম বুলি আছে ইয়াৰ সাইডত ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা কোনটো অপচনত ক্লিক কৰিম সামত বা ইয়াৰ মাজত ক্লিক কৰি দিলে হ'ব বা সাইডত যে সামত ক্লিক এটা কৰিম সি অটোমেটিক গোটেইখিনি সিলেক্ট কৰিব আৰু এন্টাৰটো মাৰি দিম এটা যদি এনসাৰ ওলালে ইয়াৰ মাজত প্ৰথম ক্লিক এটা কৰি লম প্ৰথমটো যদি এনসাৰ ওলালে ইয়াৰ মাজত ক্লিক এটা কৰিম আৰু সুকৰ পৰা টানিম প্ৰথম মাজত ক্লিক এটা কৰি লম তাৰপিছত সুকত যাম আৰু সুকৰ পৰা টানি দিম বাকিকেইটা এনসাৰ অটোমেটিক আহি এতিয়া আমি পাৰ্চেন্টেজ উলিয়াব গৈ আছো আচ্ছা পাৰ্চেন্টেজ উলিয়াৰ আগতে সকলোৱে এটা কাম এটা কৰিব পাৰিবনে পাৰ্চেন্টেজৰ ঘৰটো অকণমান ডাঙৰ কৰিব পাৰিবনে কাৰণ মই বস্তু এটা দেখাব গৈ আছো F2 অলপ ডাঙৰ কৰিব লাগে যোনে যোনে নাজানে মই কৈ থৈ দিওঁ F-ৰ ঘৰটো ডাঙৰ কৰিবৰ কাৰণে F আৰু G ৰ মাজত যাব ওপৰৰ ফালে দেই ওপৰৰ ফালে মাজত যাব আৰু ওকেটো দবাই টানি লৈ যাব তিনিটামান ঘৰৰ সমান ডাঙৰ কৰক তিনিটামান ঘৰৰ সমান ডাঙৰ কৰক এই সকলোৱে ডাঙৰ কৰিলে এতিয়া ইয়াতে সকলোৱে ক্লিক এটা কৰকচোন আমি ইয়াতে ৰিজাল্টটো উলিয়াব গৈ আছো সো মই ইয়াতে ক্লিক এটা কৰিম যদি ইয়াতে ক্লিক এটা কৰিলে এতিয়া আকৌ এই চিনটোত যাব এইটোক সাম বুলি সামেশন চিন বুলি কয় ইয়াৰ সাইডত যাব আৰু ইয়াৰ পৰা এভাৰেজত ক্লিক এটা কৰিব সো মই ইয়াৰ সাইডত যাম আৰু ইয়াৰ পৰা এভাৰেজত ক্লিক এটা কৰিম আচ্ছা যেতিয়া এভাৰেজত ক্লিক এটা কৰিলো এটা প্ৰবলেম এটা আহিছে সকলোৱে ধৰিব পাৰিছেনে বাৰু প্ৰবলেমটো কি আহিছে বাৰু কোনোবাই ক'ব পাৰিবনে আমি যে এভাৰেজ উলিয়াব গৈ আছো কেইটা সাবজেক্টৰ পৰা এভাৰেজ উলিয়াব গৈ আছো তিনটা সাবজেক্টৰ পৰা কিন্তু এই তিনটা সাবজেক্ট সিলেক্ট কৰিছে নে কি তিনটা সাবজেক্টটো সিলেক্ট কৰিছে লগতে টোটেলটো সিলেক্ট কৰি কি টোটেলটো সিলেক্ট কৰিছে নিয়মতে কি তিনটা সাবজেক্টে সিলেক্ট কৰিব লাগিছিল এতিয়া তাক কেনেকে জনাম আমি 22 ৰ একদম মাজত যাম 22 ৰ একদম মাজত যাম আৰু ওকেটো দবাই পেলাই টানি লৈ যাম কিমানলৈ টানি লৈ যাম আসামিছলৈ মানে 88 লৈ টানি লৈ যাম আৰু এন্টাৰটো মাৰি দিম বাকিখিনি কৰিব নালাগে ইয়াৰ একদম মাজত প্ৰথম মাজত ক্লিক এটা কৰি লম আৰু সুকৰ পৰা টানি দিম বগা চিনডাল কলা হৈ যাব যেতিয়া আৰু সুকৰ বাকিকেইটা ৰিজাল্ট অটোমেটিক আহি চাওক যদি আমাক ইয়াত পাৰ্চেন্টেজৰ চিনটো লাগে তেতিয়াহ'লে আমি ইয়াক অকণমান বেলেগকে কৰিব লাগিব এক্সামত আপোনালোকে যিটো মান হয়তো এনেকে কৰক নহলে পাৰ্চেন্টেজ লগাই কৰক যিটো মান তাকে কৰিব বাৰু যদি আমি ইয়াক পাৰ্চেন্টেজ লগাব লাগে তেতিয়াহ'লে অকণমান পাৰ্চেন্টেজৰ চিনটো যদি লগাব লাগে অকণমান বেলেগকে কৰিম কেনেকে বেলেগকে কৰিম চাওক প্ৰথম গোটেইখিনি সিলেক্ট কৰি পেলাই ডিলিট বাটনটো দবাই দিয়ক ইয়াৰ একদম মাজত যাম ওকেটো দবাই টানি লৈ যাম গোটেইখিনি সিলেক্ট হৈ গ'ল কিবৰ্ডৰ ডিলিট বাটনটো আছে কিবৰ্ডত আমাৰ ডিলিট বাটনটো আছে ডিলিটটো দবাই দিয়ক গোটেইখিনি ডিলিট হৈ যাব এতিয়া এইটো ঘৰত সকলোৱে ক্লিক এটা কৰক সকলোৱে ক্লিক এটা কৰিলো এতিয়া সকলোৱে এইবাৰ মানে আমি হাতেৰে ক্লিক কৰি পেলাই কৰিম এনসাৰটো হাতেৰে ক্লিক ফৰ্মুলা ইউজ নকৰো অথনি আমি কি কৰিছিলো ফৰ্মুলা ইউজ কৰিছো হাতেৰে ক্লিক কৰি পেলাই কেনেকে কৰিম হাতেৰে ক্লিক কৰি পেলাই কৰিবৰ কাৰণে সদায় ইকুৱেল চিনটো লগাই ল'ব লাগে সকলোৱে ইকুৱেল চিনটো লগাই লওকচোন ফাৰ্ষ্ট ইকুৱেল চিনটো দিলে নে কিবৰ্ডৰ একদম ওপৰৰ ফালে থাকে ইকুৱেল চিন সো সকলোৱে টোটেলত ক্লিক এটা কৰকচোন যেটো 165 আছে ডিভাইডেড বাই 3 কৰকচোন ডিভাইডেড বাই মানে স্লেছ ডাল এতিয়া মোক সকলোৱে কথা এটা কওক মই ইয়াত ডিভাইডেড বাই 3 কিয় লিখিছো বাৰু সাবজেক্ট এটা আছে তিনটা সেইটো কাৰণে ডিভাইডেড বাই 3 লিখিছো কিন্তু যদি মই 3 কৰিলে আহি যাব লাগে এভাৰেজটো আহি যাব কিন্তু মই 3 নকৰো 3 জেগাত মই 300 কৰিম মানে টোটেলক যেটো টোটেল আছিল টোটেলত ক্লিক কৰিছো ডিভাইডেড বাই 3 কৰিব লাগে কিন্তু মই কিমান কৰিছো 300 যদি 300 কৰো ইনটু আকৌ কিমান কৰিব লাগিব এক্সট্ৰাকে 100 তেতিয়া 00 কাটা যাব তো হয়নে বাৰু সো তো ইয়াত 3 নিলিখি পেলাই সকলোৱে 300 বুলি লিখক 300 বুলি লিখিলে নে আৰু ইনটু 100 কৰিব লাগে কিন্তু ইনটু 100 নকৰো জাস্ট এন্টাৰটো প্ৰেছ কৰি দিয়কচোন সো টোটেলক মই 3 ৰে ডিভাইড কৰিব লাগিছিল কিন্তু 300 ৰে ডিভাইড কৰিলো গতিকে ভ্যালুটো পইণ্টত আহিব সকলোৰে পইণ্টত আহিছে নে বাৰু ভ্যালুটো এটা সকলোৱে ইয়াতে ক্লিক এটা কৰক এতিয়া নিয়ম মতে মই ইয়াত ইনটু 100 কৰিব লাগিছিল কিন্তু মই ইনটু 100 নকৰিলো এটা ইনটু 100 নকৰিলো যদি মই কি কৰিম ইয়াত পাৰ্চেন্টেজৰ চিনটো লগাই দিলে ইনটু 100 এ বুজায় এটা পাৰ্চেন্টেজ চিনটো ইয়াত লগাম কেনেকে ইয়াত ওপৰৰ ফালে চাওকচোন সকলোৱে জেনাৰেল বুলি আহি আছে নে বাৰু সো ইয়াত জেনাৰেল বুলি আহি আছে ইয়াৰ সুকত যাম আৰু ইয়াৰ পৰা কোনটো সিলেক্ট কৰিম পাৰ্চেন্টেজ সকলোৱে পাৰ্চেন্টেজত ক্লিক এটা কৰকচোন তলৰ ফালে আছে বাকিখিনি কৰি থকা দৰকাৰ নাই সুকৰ পৰা টানি দিলে হ'ব এবাৰ সকলোৱে ইয়ালৈ ধ্যান দিয়ক সো যদি মই ইয়াত আকাশ বুলি লিখো ইয়াত যাব লাগিব আকাশটো বিচাৰিব লাগিব লুক কৰিব লাগিব বিচাৰিব লাগিব আৰু আকাশৰ টোটেলটো ইয়ালৈ আনিব লাগিব পাৰ্চেন্টেজটো ইয়ালৈ ইয়াত যদি মই আকাশ বুলি লিখো আকাশৰ ডাটাখিনি আহি যাব লাগিব যদি বিকাশ বুলি লিখো বিকাশৰ ডাটাখিনি মানে কি বিচাৰিব লাগিব আৰু আনিব লাগিব বিচাৰিবৰ কাৰণে বা চাবৰ কাৰণে সদায় আমি কোনটো ইউজ কৰো লুকআপ ইউজ কৰো কিন্তু আমি ইয়াত লুকআপৰ এডভান্স খিনি ইউজ কৰিম কাৰণ ভি লুকআপ এইচ লুকআপ তো ইম্পৰ্টেন্ট হয় কিন্তু আমি ইয়াত ভি লুকআপ ইউজ কৰিম নে এইচ লুকআপ ইউজ কৰিম সেইটো আমি টেবুল
টেবুলখন দেখিয়েই গম পাব লাগিব এটা টেবুলখন দেখিতো গম পোৱাত অলপ দিগদাৰ হয় স্যাৰ টেবুলখনটো পথলিয়াকে নিচিনাও লাগিছে দীঘলীয়াকে নিচিনাও লাগিছে এটা মই কথা এটা কলো আমি আকাশৰ কাৰণে চাব গৈ আছো মইতো ইয়াত খুদু আকাশ বিকাশ অমিত ৰোহিত এটো সাইডৰ ফালে বাঢ়ি গৈ আছে নে তলৰ ফালে বাঢ়ি গৈ আছে আমি যেহেতু নামৰ কাৰণে চাব গৈ আছো নামবিলাক পথলিয়াকে বাঢ়ি গৈ আছে নে দীঘলীয়াকে বাঢ়ি গৈ আছে দীঘলীয়াকে বাঢ়ি গৈ আছে কিন্তু দেখাত কিন্তু বহুতে কনফিউজ হয় স্যাৰ টেবুলখনটো পথলিয়া নিচিনাহে লাগিছে নে দেখাত তেনেকুৱা কিন্তু আমি চাব গৈ আছো কাৰ কাৰণে আকাশৰ কাৰণে নামবিলাক পথলিয়াকে বাঢ়ি গৈ আছে নে দীঘলীয়াকে বাঢ়ি গৈ আছে দীঘলীয়াকে মানে y ডাইৰেকশনত বা ভাৰ্টিকেল ডাইৰেকশনত বাঢ়ি গৈ আছে সো ইয়াত আমি কোনটো লুকআপ লগাব লাগিব ভি লুকআপ লগাব লাগিব তো সকলো ইয়াতে ক্লিক এটা কৰকচোন যত আমি ৰিজাল্ট আচ্ছা বৰ্তমান আমি কিহৰ ৰিজাল্ট প্ৰথমতে কাৰ ৰিজাল্টটো উলিয়াম টোটেল সকলো টোটেলত ক্লিক এটা কৰক ঠিক আছে আমি এটা কাম কৰিম টোটেলত ক্লিক এটা কৰিম টোটেলত ক্লিক এটা কৰিলনে বাৰু এতিয়া মই fx ত যাম আৰু ইয়াৰ পৰা কোনটো লুকআপ লগাম ভি লুকআপত ক্লিক এটা কৰিম যদি ইয়াত ভি লুকআপটো বিচাৰি পোৱা নাই ওপৰত ভি লুকআপ বুলি লিখি লব এইখিনি জেগাত আৰু গো টো দবাই দিলে হ'ব মই যেটো বিচাৰি পাইছো মই ভি লুকআপ বা ওপৰত ইয়াত যাব ইয়াত গুটেখিনি কাটি লব ফাৰ্স্ট বেক স্পেস মাৰি কাটিব ভি লুকআপ আৰু গো টুত ক্লিক কৰিব এইটো ভি লুকআপ আহি যাব আৰু ওকে কৰিম এতিয়া লুকআপ ভ্যালু আমাৰ কাৰণে লুকআপ ভ্যালু কোন হয় বাৰু কাৰ কাৰণে চাব গৈ আছো আকাশত কিন্তু মই যদি আকাশটোত ক্লিক কৰো কি ইয়াৰ পৰা আকাশক বিচাৰিব পাৰিবনে বাৰু পাৰিব ইয়াত আকাশ বুলি আছে নে বাৰু আছে মেইন টেবুলখনত আকাশ বুলি আছে নে বাৰু আছে তো আমি আকাশটোত ক্লিক কৰিম সো লুকআপ ভ্যালু হয় আমাৰ আকাশ তাৰ পিছত আমাক টেবুলখন সিলেক্ট কৰিব আছে কিন্তু এটা কথা সকলোৱে ধ্যান দিব আচ্ছা নিয়ম মতে আচ্ছা সকলোৱে সেকেন্ড ঘৰটোত ক্লিক কৰিলে নে কৰিলো এতিয়া আমাক টেবুলখন সিলেক্ট কৰিব আছে মানে মেইন টেবুলখন সিলেক্ট কৰিব আছে মেইন টেবুলখন প্ৰথমখন হয় নে সেকেন্ডখন হয় প্ৰথমখন হয় কাৰণ সেকেন্ডখন আমাৰ এটা কমপ্লিটে হোৱা নাই ওকে সেকেন্ডখন হয় আচ্ছা ভি লুকআপ বা এইচ লুকআপত সদায় কোন ফালৰ পৰা সিলেক্ট কৰিব লাগে ওপৰৰ ফালৰ পৰা কিন্তু কথা হ'ল ইয়াত ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিলে নহব কিয় নহব মই এনে কৰে ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিব লাগে ইয়াত নহব কিয় নহব এই ঘৰটোৱে দিগদাৰ কৰিছে এই ঘৰটো এই যে মাৰ্জিন চেন্টাৰ কৰি দিছো দেখা পাইছো নে ই প্ৰবলেম কৰিছে ই মানে কি প্ৰবলেম কৰিছে সব মই সকলোকে কথা এটা কলো যদি মই ইয়াত ক্লিক কৰো এটো এ ঘৰৰ কিমান নম্বৰ লাইনত আছে 2 সো ইয়াত ক্লিক কৰিলে সব ইয়াত a2 বুলি আহিব ইয়াত যদি ক্লিক কৰো a3 বুলি আহিব ইয়াত যদি ক্লিক কৰো a4 ইয়াত যদি ক্লিক কৰো বি বা ইয়াত যদি ক্লিক কৰো বি ঘৰৰ কিমান বুলি আহিব 2 ইয়াত ক্লিক কৰিলে b3 ইয়াত কৰিলে b4 এইখিনি চাই থাকিব এইখিনি ইয়াত ক্লিক কৰিলে হয়নে বাৰু কিন্তু মই যদি ওপৰৰ লাইনটোত চাও ইয়াত ক্লিক কৰিলে a1 ইয়াত ক্লিক কৰিলে a1 ইয়াত ক্লিক কৰিলে a1 বস্তুটো গম পাইছনে বাৰু ই প্ৰবলেমটো মানে ক্ৰিয়েট কৰে গতিকে আমি তেনেকৈ কৰিলে নহব ইয়াক আগৰ ষ্টাইলতে কৰিব লাগিব আগৰ ষ্টাইল যেনেকৈ জুনে নৰ্মেল লুকআপটো কৰিছিল আপোনালোকে জানে আমি খালি ডাটাখিনি সিলেক্ট কৰিলেও হৈ যায় মানে খালি হেডলাইন কিটা সিলেক্ট নকৰিব আমাৰ হেডলাইন কিটা কোনো কাম নাই আমি খালি ডাটাখিনি সিলেক্ট কৰিম ওকে সো ডাটাখিনি কোৰ পৰা কোৰলৈ সিলেক্ট কৰি মই দেখুৱাই আছো চাও ডাটাখিনি আমি বিকাশৰ পৰা এটা হেডলাইন কিটা সিলেক্ট নকৰিব ডাটাখিনি আমি বিকাশৰ পৰা সিলেক্ট কৰিম কোলৈ সিলেক্ট কৰিম টোটেললৈ সিলেক্ট কৰিম পাৰ্সেন্টেজলৈ সিলেক্ট কৰা দৰকাৰ নাই কাৰণ আমাৰ কথাটো টোটেললৈ আছে গুটেখন সিলেক্ট কৰা দৰকাৰ নাই টোটেললৈ সিলেক্ট কৰি দিয়কচোন মই আকৌবাৰ কওঁ টোটেললৈ কিয় সিলেক্ট কৰিছো কাৰণ আমাক টোটেললৈহে লাগে কিমানলৈ লাগে টোটেললৈ এনেনো এক্সট্ৰা এটা কিয় সিলেক্ট কৰি থৈ দিম লাষ্টটো আমি সিলেক্টে নকৰো এটা মই কথা এটা কলো কলম ইনডেক্স নাম্বাৰ এতিয়া এইটো এনসাৰ মোক আপোনালোকে দিয়ক ইয়াত যে কলম ইনডেক্স নাম্বাৰ ইনডেক্সটো পাহৰি যাম কলম নাম্বাৰ আচ্ছা ইয়াত যে ৰিজাল্টটো আহিব কিমান নম্বৰ কলমৰ পৰা আহিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ইয়াত যে এনসাৰটো আহিব কিমান নম্বৰ কলমৰ পৰা আহিব 5 নম্বৰ 5 ইয়াত সকলোৱে 5 বুলি লিখক তলৰ ঘৰটোত হয়তো ট্ৰু বুলি লিখিব লাগে বা ফলছ বুলি আমি ফলছ বুলি লিখিম কাৰণ আমাক এক্সাক্ট মেথছ লাগে বা ইয়াত লিখাও হৈ আছে সক এক্সাক্ট মেথছ পাবৰ কাৰণে ফলছ বুলি লিখিব লাগে সো ইয়াত হয়তো হাতেৰে ফলছ বুলি লিখক বা তাৰ সলনি 0 লিখিলেও চলে কাৰণ 0টোৱে ফলছে বুঝে এতিয়া হয়তো আপুনি এন্টাৰ প্ৰেছ কৰক বা ওকে কৰি দিয়ক কৰিলেনে সকলোৱে 133 আহিব লাগে আচ্ছা এতিয়া সকলোৱে ইয়াতে ক্লিক এটা কৰকচোন মই যত দাগ মাৰিছো ইয়াত সকলোৱে ক্লিক এটা কৰক সো মই ইয়াতে ফাৰ্স্ট ক্লিক এটা কৰি লম তাৰ পৰা fx ত যাম আৰু ইয়াৰ পৰা ভি লুকআপ লগাম আৰু ওকে কৰিম সকলোৱে এনেকুৱা চাৰিটা ঘৰ থকা টেবুল এখন আহিছে নে বাৰু আহিছে সকলোৰে ঠিক আছে লুকআপ ভ্যালু আমাৰ লুকআপ ভ্যালু কোন হয় বাৰু কাৰ কাৰণে ৰিজাল্ট উলিয়াব গৈ আছো আকাশৰ কাৰণে সকলোৱে আকাশত ক্লিক এটা কৰিব এতিয়া টেবুলখন সিলেক্ট কৰিব দিছে মেইন টেবুলখন আমি ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিব নোৱাৰিম কাৰণ আমাক এই ঘৰটোৱে প্ৰবলেম কৰিছে তো আমি খালি ডাটাখিনি সিলেক্ট কৰিম আমি বিকাশৰ গোটেই ডাটাখিনি মানে বিকাশৰ পৰা একদম আমাক কলৈ লাগিব পাৰ্সেন্টেজলৈ কাৰণ আমি পাৰ্সেন্টেজ উলিয়াব গৈ আছো একদম লাষ্টলৈকে সিলেক্ট কৰিম 44.333 লৈকে সকলোৱে সিলেক্ট কৰিলে নে বাৰু এতিয়া মোক সকলোৱে এনসাৰ এটা দিয়ক ফাৰ্স্ট এনসাৰ এটা দিয়ক ইয়াত খুদিছে কলম ইনডেক্স নাম্বাৰ ইনডেক্সটো অলপ সময় কাৰণে পাহৰি যাম কলম নাম্বাৰ আচ্ছা আমাৰ যে ইয়াৰ ৰিজাল্টটো আহিব পাৰ্সেন্টেজটো যে আহিব এই গোটেই টেবুলখনৰ কিমান নম্বৰ কলমৰ পৰা আহিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ কলমটোৰ পৰা আহিব এনসাৰটো সো ইয়াত আমি 6 বুলি লিখিম তলৰ ঘৰটোত আমি হয়তো ট্ৰু বুলি লিখিব লাগে নহলে ফলছ বুলি আমাক যেহেতু এক্সাক্ট মেথছ লাগে আমি ফলছ বুলি লিখিম বা ফলছটো আমাৰ 0টোও ফলছে বুজায় বা 0 বুলি লিখি থলে আপোনাৰ ওকে হ'ব আচ্ছা এটো শুদ্ধ হৈছে নে ভুল হৈছে আমি নিজে চাই আচ্ছা সকলোৱে কথা এটা কওকচোন আপোনালোকৰ ইয়াত পাৰ্সেন্টেজ আহিছে নে পইণ্টত আহিছে এনসাৰটো পইণ্টত যদি পইণ্টত আহিছে ইয়াতে ক্লিক এটা কৰি ল'ব এই জেনাৰেলটো চেঞ্জ কৰি পেলাই পাৰ্সেন্টেজ কৰি দিব আচ্ছা এটো শুদ্ধ হৈছে নে ভুল হৈছে মই নিজে চেক কৰিব পাৰিম কেনেকৈ চেক কৰিব পাৰিম যদি মই আকাশৰ জেগাত বিকাশ বুলি লিখো আৰু এন্টাৰটো মাৰি দিওঁ ইয়াত কিমান আহিব লাগিব 165 আৰু 55 165 আৰু এফালে 55